আৰু কেৰালা পুলিচৰ সহায় লৈ তেওঁবিলাকে বহুত ভালকৈ সহায় কৰিছে ইন দ্য নেশ্যনেল কজ তাত মানুহ ধৰা পৰিছে ইণ্টাৰভিনিং নাইট অফ ডিচেম্বৰ 17-18 ইটোৰ নাইটত ইন কেৰালা ৱেষ্ট বেংগল এণ্ড আছাম তিনিটা ঠাইত ৰেড সাৰ্চ এণ্ড চিজাৰ হৈছে আৰু এই মানুহবিলাক ধৰা পৰিছে মানুহবিলাক আছে মোহাম্মদ সাদ ৰাদি যিটো এটা বাংলাদেশী নেশ্যনেল মই আপোনাক জনাইছোঁ মিনাৰুল শেখ ৱেষ্ট বেংগল সাদ ৰাদি কেৰালাত ধৰা পৰিছে মিনাৰুল শেখ ৱেষ্ট বেংগল মোহাম্মদ আব্বাছ আলী ৱেষ্ট বেংগল এই দুজনে মুৰ্ছিদাবাদত ধৰা পৰিছে নুৰুল ইছলাম মণ্ডল আব্দুল করিম মণ্ডল মুজিবুর রহমান হামিদুল ইছলাম আৰু ইনামুল হক প্ৰথম চাৰিটা ধৰা পৰিছে কোকৰাঝাৰত আৰু ইনামুল হক ধৰা পৰিছে ধুবুৰীত ইনক্ৰিমেণ্টেটিং ডকুমেণ্ট অৰ এভিডেন্স যিটো ইহঁতৰ হাতত পোৱা গৈছে এইটো দেখা গৈছে দেট দে হেভ বিন ইন কনষ্টেণ্ট টাচ উইথ দেয়াৰ হেণ্ডলাৰ্ছ যিবিলাক তেওঁবিলাকৰ হেণ্ডলাৰ আছে যিবিলাক তেওঁবিলাকৰ জিহাদী এক্টিভিটি কৰাবলৈ प्रोत्साहित কৰিছে ৰেডি কৰিছে আৰু নেটৱৰ্ক এষ্টাব্লিছ কৰিছে ইন বাংলাদেশ এণ্ড পাকিস্তান কণ্টিনিউৱাছ কমিউনিকেশ্যন আছে এইবিলাক বেলেগ বেলেগ যিটো ছাছপিচিয়াছ আৰু চিক্ৰেট এপছ থাকে এইটো ফোনত পোৱা গৈছে এইটো এপছত কনভাৰ্চেশ্যন পোৱা গৈছে বহুতখিনি ইনক্ৰিমিনেটিং টেক্সট পোৱা গৈছে both in technical and hard copy form য'ত distorted religion or version আছে religious books পোৱা গৈছে again with distorted versions talking about jihad and other such elements চাৰিটা পেন ড্ৰাইভ পোৱা গৈছে যিটো এনালিচিছ এতিয়া জাৰি আছে এই পেন ড্ৰাইভৰ পৰা বাকী নেটৱৰ্কৰ আমি ভাবিছোঁ যে কথাটো ওলাব বাংলাদেশী নেশ্যনেল কাৰ্ড পোৱা গৈছে ইন দ্য নেম অফ মোহাম্মদ সাদ ৰাদি और इटू नुरुल इस्लाम मंडलर घरत कोकराझारत पोৱা গৈছে साद रादिर हाथत तेखेतर निजर केटामान बांग्लादेशी दस्तावेज बांग्लादेशी सर्टिफिकेट पोৱা গৈছে यार औरु चारिजन इन्वेस्टिगेशन और इनक्वायरी कारणे आना হৈছে किन्तु ये चारिजনৰ एतियालोके कोनो एविडेंस পোৱা নাই सो दे हैव बीन रिलीज्ड इन्वेस्टिगेशन एतियालोके आमी पालू जे ए मॉड्यूल टू स्लीपर सेल अक्रॉस द कंट्री सेटअप करिबोले रेडी आसिले पर्टिकुलरली स्टार्टिंग विथ वेस्ट बेंगल एंड असम ए कोवर्ट ऑपरेशनल कैपेबिलिटी त्यों बिलाके रेडी करी आसिले सो दैट दे कुड इंडल्ज इन सबवर्जन एंड वायलेंस ए वायलेंस और सबवर्जन वुड हैव लेड टू डिस्ट्रक्शन ऑफ लाइफ एंड प्रॉपर्टी आमार देश और देशर नागरिक सकলৰ ইয়াত হানি আৰু খ্যাতি হলেহেঁতেন এইবিলাক যিটো মানুহ ধৰা পৰিছে তেওঁবিলাকে সাদ ৰাদিক এইটো নেটৱৰ্ক আৰু অপাৰেশনাল কেপেবিলিটি ৰেডি কৰিবলৈ আৰু সেট কৰিবলৈ কাম কৰি আছিলে তেওঁবিলাকে আৰ্মছ এণ্ড এমিউনিশ্যন গোটাবলৈ চেষ্টা কৰি আছিলে সো দেখা যায়তো নৱেম্বৰত মানুহ সোমাইছে ডিচেম্বৰলৈকে এটা সৰু নেটৱৰ্ক হি ৰেডি কৰিবলৈ ৰেডি হৈছে किंतु with intelligence-led operation and the help of West Bengal and Kerala police, Assam police, STF, এটা बहुत ডাঙৰ ঘটনা হোৱাৰ আগতে ইহঁতক ধৰিলে এই নেটৱৰ্ক বাষ্ট কৰাটো আমাৰ দেশৰ কাৰণে আমাৰ ষ্টেটৰ কাৰণে এটা বহুত ভাল কাম হৈছে তেওঁবিলাকে ৰিলিজিয়াছ সেন্টিমেন্ট লোকাল ভালনাৰেবিলিটি ক্ৰিমিনাল এলিমেন্টছ আৰু ফল্ট লাইনক এক্সপ্লইট কৰিবলৈ निजर नेटवर्क यूथर भितरत स्प्रेड करिबोले काम करी आसिले ए फरहान इशराक जिटू आसे जिजने बांग्लादेशत परा साद रादी कंट्रोल करी आसिले डायरेक्टली और जिटू स्लीपर सेल नुरुल मंडल और मुजीबुर रहमान सेटअप करिसे ए फरहान इशराक टू डायरेक्टली बांग्लादेशर परा टू चलाई आसिले एंड एज आई सेड ही इज अ वेरी क्लोज एसोसिएट ऑफ जसीमुद्दीन ऑफ एबीटी जिटू एबीटी चीफ आसे नुरुल इस्लाम मंडल आगते 161 नंबर केसत अरेस्ट होइसले और ही ऑलरेडी बेलत आसे
হি মুজিবুৰ ৰহমান লগত ৱেষ্ট বেংগলত বহুত ঠাইত গৈছিলে য'ত ইহঁতি বেলেগ বেলেগ মিটিং কৰিছিলে ইউথক কণ্টেক্ট কৰিছিলে আৰু নিজৰ নেটৱৰ্ক বঢ়াবলৈ আৰু ইহঁতক ABT আৰু AQIS জইন কৰিবলৈ প্ৰোৎসাহিত কৰিছিলে তেওঁবিলাকৰ টাৰ্গেট আছিলে ভেৰিয়াছ ৰিলিজিয়াছ লিডাৰ্ছ RSS और कार्यकर्ता और बाकी हिंदू ऑर्गेनाइजेशन और कार्यकर्ता और लीडर असैसिनेशन और प्लान होइसले एबिलाक मीटिंगत और मोटिव सिंपल आसे जे रिलीजियस टेंशन और डिस्टर्बेंस कराबो लगे डिस्टर्बेंस और रिलीजियस टेंशन कराले आमार देखो के ख्याति होबो रीजन टू डिस्टर्ब होबो सिटीजन और लाइफ टू डिसरप्ट होबो जने के मु कोइसु दे वर ऑलरेडी इन्वॉल्वड इन ट्राइंग टू प्रोक्योर आर्म्स एंड एम्युनिशन सो सबवर्जन एंड वायलेंस यहतर एम आसिले ए एम टू ध्वस्त करा होइसे प्रघात करा होइसे इटू स्ट्राइक करा होइसे किंतु इन्वेस्टिगेशन और ऑपरेशन प्रघात इतिया हेक हुआ नाई जिमान एविडेंस उलाइसे आमी बेसिक तथ्य तो आपनार सामने आनिलू आपनार हमखत राखिलू बाकी जिमान इतिया एविडेंस उलाबो तार उपरत बाकी इन्वेस्टिगेशन और ऑपरेशन टू फर्दर चलिबो मोर कबले माने आसिले जय आय अखम जय हिंद you will get you want the whole thing in English let them finish with their questions then we'll shift to English So, আপুনি জানে যে বাংলাদেশৰ পৰিস্থিতিটো চেঞ্জ হৈছে যেতিয়াৰ পৰা বাংলাদেশৰ পৰিস্থিতিটো চেঞ্জ হৈছে সবৰ মনত ইটো কথা আহিছে যে তাৰ পৰা আমাৰ এটা এপ্ৰিহেনশন আছিলে যে তেওঁবিলাকে কিবা এটা ট্ৰাই কৰিব সো ইটো ভেৰি ক্লিয়াৰলি তেওঁবিলাকৰ প্ৰথম ট্ৰায়েল যিটো ধৰা পৰিছে আৰু বাংলাদেশৰ পৰিস্থিতি যিটো চেঞ্জ হৈছে ইটো আমাৰ কাৰণে আমাক সতৰ্ক থাকিব লাগিব আমাক এবসলিউটলি alert and on our toes থাকিব লাগিব মোৰ ইটো কথাক লৈ পেলাই আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু সেন্ট্ৰেল গভৰ্নমেন্ট দুটাই সতৰ্ক আছে সেন্ট্ৰেল গভৰ্নমেন্টৰ ইয়াত সহায় আছে আমি ইটো চাই মেলি ইহঁতক আকৌ এবিলাক জাল ফেলাবলৈ চান্স নিদিওঁ ইটো আপুনি ঠিকে কৈছে that they tried once to again set up a network but thankfully under the direction of the highest echelons a operation to solise or itu dhara porise বাংলাদেশত যেটো পৰিস্থিতি আছে এটো মোৰ কবলে মই সক্ষম নাই তথাপি আমি যেটো এনালাইজ কৰো আৰু আমি যেটো ইনপুটস পাই আছো ইট ইজ ভেৰি ক্লিয়াৰ যে যিমান মানুহ তাত ৰিলিজ হৈছে যিমান মানুহ তাত জেলৰ পৰা ওলাইছে আৰু তেওঁবিলাকৰ ইণ্ডিয়াৰ প্ৰতি কেনেকুৱা এটা মনোভাৱ আছে সো ইটো মনোভাৱক লৈ প্লাই which is inimical to India তেওঁবিলাকৰ জিহাদি এলিমেন্টৰ ইণ্ডিয়া বা আমাৰ দেশ বা আমাৰ সিটিজেনছৰ ফালে কোনো মৰমৰ ভাৱটো নাই they are against our country and they will do everything to hurt our country আমাৰ সবৰ including the citizens কাম আছে যে আমি alert থাকো and we do not let this proceed any further এইটো মই অলৰেডি মোৰ বাইটত ক'লো আপোনাক যেটো মই প্ৰেছ ব্ৰিফিং দিলো যে ইয়াত ভাইলেন্ট এণ্ড সাবভাৰ্সিভ এক্টিভিটি কৰিবলে ভাইলেন্স কৰিবলে অ্যাসাসিনেশন কৰিবলে তেওঁবিলাকৰ প্ল্যান আছিল ইটোৱে ঘটনা কৰিবলে আগবাঢ়িছে মই আপোনাক ইনভেষ্টিগেশ্যনত যেটো কৈছে আৰু যেটো এভিডেন্সত তথ্য পোৱা গৈছে ইটোৱে কৈছো বাকি আপোনাক হ্যান্ড আউট দিয়া হ'ব তাত আপুনি আৰু ডিটেইলছ পাই যাব This is an ongoing investigation. Baki to operation or link ase.
ইটো যেনে ওলাব আমি আপোনাক জনাম would you like to add any যেতিয়া স্লিপাৰ চেলৰ যিবিলাক মানুহ হয় তাহাঁতি দেখাত নৰ্মেল মানুহৰ নিচিনাই থাকে সাধাৰণ মানুহ এজন যেনেকৈ জীৱন যাপন কৰে তেনেধৰণে থাকে শ্ৰমিকৰ কাম কৰিব খেতিৰ কাম কৰিব ক'ৰবাত কোনোবা দোকানী হ'ব কোনোবা টিচাৰ হ'ব দেখাত সাধাৰণতে তেওঁলোকক দেখিলে নালাগিব যে এই মানুহজনে জিহাদী এক্টিভিটিজত ইনভলভ হৈ আছে তো সেই স্লিপাৰ মানে তেওঁলোক সুপ্ত অৱস্থাত থাকে তেওঁলোক এটা সুপ্ত আগ্নেয়গিৰিৰ নিচিনা আগ্নেয়গিৰিটো হেৰি নহয় এইটো সুপ্ত হৈ আছে যিকোনো সময়ত সেই আগ্নেয়গিৰিটো বিস্ফোৰণ হ'ব পাৰে তো এটা আগ্নেয়গিৰি যিমানেই বিপদজনক সুপ্ত আগ্নেয়গিৰি এটা এই মানুহখিনিও তেনেকুৱা বিপদজনক কাৰণ তাহাঁতক ওচৰত থকা মানুহে গম নাপায় যে এই মানুহখিনি ইনভলভ আছে চ' মানে এইটো এক ক্লেণ্ডেষ্টাইন আৰু কোভাৰ্ট এক্টিভিটি থাকে এইটো কাৰণে ইয়াক স্লিপাৰ চেল কোৱা হয় স্লিপাৰ মানে ৰাতি শুই থাকে দেখাত শুই থকা সুপ্ত অৱস্থাত থাকে চ' এই দুজনে নিজৰ এৰিয়াতটো নাই ৱেষ্ট বেংগলত গৈ কৰি আছিলে বেলেগজন ইয়াত কৰিব চ' লোকেল মানুহ গম নাপায় যে আমাৰ দুজন গৈছে ব্যৱসায় কাৰণে গৈছে কিবা চাকৰি কাৰণে গৈছে কিন্তু বেলেগ ঠাই গৈ এনেকৈ কৰিছে এই সাদ ৰাতিটো ইয়াত থাকি অসমৰ বেংগলত থাকি নিজৰ অৰ্গেনাইজেশ্যনৰ ৰুটছটো দি পেলাই তাৰপিছত সি কেৰেলা গুচি গ'ল চ' তাক আমি কেৰেলাত ধৰিছোঁ আপুনি দেখি আছে যে অলমোষ্ট ডেইলি নট অলমোষ্ট ডেইলি একচুৱেলি ডেইলি মানুহ বৰ্ডাৰত ধৰা পৰিছে বহুত অসমত বহুত কৰিমগঞ্জত ধুবুৰী সাউথ চালমাৰা চ' BSF আসাম পুলিচ আমিতো ছেকেণ্ড লাইন অফ ডিফেন্স BSF ফাৰ্ষ্ট লাইন অফ ডিফেন্স ত্ৰিপুৰা পুলিচ আমি চবে যোগ লাগি লগত কাম কৰি আছোঁ আৰু ইনফিল্ট্ৰেশ্যনক কণ্ট্ৰল কৰি আছোঁ চ' এতিয়া ইনভেষ্টিগেশ্যনত ওলাব যে সি যেনে কোন ছাইডৰ পৰা আহিছে কেনেকৈ আহিছে আমি গম পাম শুড বি ডু ইংলিছ নাও তাৰমানে জিহাদী যিটো তেওঁলোকৰ যিটো ষ্ট্ৰেটেজি যিটো ধৰণে কাম কৰে সেইটো হ'ল এটা মডিউলত কাম কৰে এটা গোটেই কাম কৰে বেলেগ বেলেগ তাহাঁতৰ বেলেগ বেলেগ JEM আছে JMB আছে ABT আছে বেলেগ আৰু তেওঁলোকৰ বেলেগ বেলেগ মডিউল আছে ক'ৰবাত ধুবুৰীত কোনোবা আছে কোকৰাঝাৰত কোনোবা আছে বেংগলত কোনোবা আছে তেওঁলোকৰ নিয়ন্ত্ৰক বেলেগ তেওঁলোক কোনে নিয়ন্ত্ৰণ কৰে বেলেগ এখন ঠাইত বহি আৰু এই মানুহখিনি হ'ল স্লিপাৰ চেল বুলি যে কোৱা হৈছে এইখিনি সুপ্ত অৱস্থাত থাকে গতিকে গম নাপায় আৰু প্ৰত্যেকটো মডিউলে এটা মডিউলে হয়তো আনটো মডিউলৰ কথাও গম নাপাব পাৰে গতিকে আমাৰ বস্তুটো হ'ল যে আমি যিমানে আৰু এইটো হ'ল এটা কণ্টিনিউৱাছ এটেম্প্ট আমাৰ দেশৰ ওপৰত আমাৰ ৰাজ্যৰ ওপৰত চলি থাকিব আমাৰ কাম হ'ল আমাৰো সেইকাৰণে গোটেই এফৰ্টখিনি কণ্টিনিউৱাছ হৈ থাকিব লাগিব আমি আজি এটা মডিউল ধৰিলোঁ তাৰপিছত আমি বহি গ'লোঁ আজিৰ পৰা শেষ তেনেকুৱা কথা নহ'ব এইটো বস্তু এটা তাহাঁতৰ কণ্টিনিউৱাছ তাহাঁতি এই চেষ্টাবিলাক চলাই থাকিব আৰু আমাৰো যিখিনি ছিকিউৰিটি এজেঞ্চি আছে ইণ্টেলিজেঞ্চ এজেঞ্চি আছে আমাৰো অহৰ্নিশে 24 আৱাৰ্ছ আৰু কণ্টিনিউৱাছ আমাৰ যিখিনি প্ৰটেক্ট ৰখাৰ কাৰণে ছেভ কৰাৰ কাৰণে আমাৰ ৰাজ্য আৰু দেশক আৰু কাউণ্টাৰ এটেক কাউণ্টাৰ অফেন্সিভ আমাৰ চলি থাকিব লাগিব এখন অনগয়িং ৱাৰ এখন এনেকৈ শেষ হোৱা এটা মডিউল ধৰি পেলাই শেষ কৰা যুদ্ধ নহয় এখন যুদ্ধ চলি আৰু যেনেকৈ আমাৰ IG STF কৈছে যে এটা মডিউল বেলেগ মডিউলৰ এক্টিভিটি হেণ্ডলাৰ অৰ্গেনাইজেশ্যন চব বেলেগ হ'ব পাৰে চ' এই মডিউলৰ মাজত যদি কানেক্টিভিটি কেতিয়াবা আহে তেতিয়া ইট ইজ পচিবলি কেতিয়াবা এট দ্য লাষ্ট ষ্টেজ নাইতো বেলেগ মডিউলৰ কাৰ্য বেলেগ হয় তেওঁবিলাকক কি কৰিব লাগে কি নাই ইটো হেণ্ডলাৰে বেলেগ কাম কৰিবলৈ দিয়ে চ' মডিউল লগত কাম কৰিব বা আমি এটা মডিউল ধৰিছোঁ চ' ইটো মডিউলৰ কথা জানিব চান্সেছ আৰ ভেৰি লেছ চ' ইটো মডিউল ধৰা পৰিছে বাট আমাক এতিয়া চাবলৈ আছে ইটো মডিউলৰ আৰু কিবা ভাগ আছিলে বা
তেওঁবিলাকৰ আৰু কি এক্টিভিটি আছিলে এইটো এতিয়া ইনভেষ্টিগেশ্যনত ওলাব কেন বি ডু ইংলিছ হিন্দী ন যিটো এতিয়ালৈকে আমি গম পাইছোঁ similar mindset, similar ideological mindset, shared views, और जेने मैं अपना कैसू के एक जन तो ऑलरेडी अरेस्ट होई से अर्लियर फॉर सिमिलर एक्टिविटीज ही एतिया बेलत आसिले यार भीतरते जी जने ही कॉन्टैक्ट करी से सम ऑफ देम वर ऑलरेडी अ स्लीपर सेल सो आही ही स्लीपर सेल और आगर एटा दुटा मानु एक्टिवेट करी तार पिছত और स्लीपर सेल क्रिएट करी बोले इटू चेष्टा करी से ओके अपना कितिया प्रेस रिलीज और जिमान फोटोग्राफ आसे इटू ग्रुपत दी दिया होबो सो यू विल गेट ऑल द विजुअल आल्सो 24 है या इससे पहले चेक करा हाँ चेक मैंने चेक ऐसे इधर चेक करा था 24 तो 24 पक्का ना Should I start? Huh? Oh, hello. He wants us to do it briefly. It's a huge news. In a major intelligence-led nationwide operation undertaken with the active assistance of Kerala and West Bengal police against known fundamentalist jihadi global terrorist organization, the Assam Police Task Force has apprehended and arrested 8 fundamentalist jihadis, including one Bangladeshi national from Kerala, thus unearthing a terror module which was preparing to strike at our country. Operation Praghat was launched after a detailed and prolonged examination of intelligence inputs regarding the clandestine anti-national activities being carried out by a group of individuals under the direction of one Muhammad Farhan Israq, a close associate of Jasimuddin Rahmani, the chief of Ansarul Bangla team known as ABT, which is an affiliate of Al-Qaeda in the Indian subcontinent, that is AQIS. A Bangladeshi national, Muhammad Saad Radi, alias Sab Sheikh, a resident of Rajshahi, Bangladesh, was sent to India in the month of November 2024 to spread their nefarious ideology, create sleeper cells, and initiate violent and subversive activities. Saad Radi visited both Assam and Bengal to set up sleeper cells. He activated earlier sleeper activists of the Ansarul Bangla team ABT and then moved to Kerala for a similar purpose. Based on this imminent threat and inputs, STF Assam, the chief of which Dr. Parthasarthi Mohanto, who led the operation, is sitting with me, lodged an FIR wide PS case number 21/2024, the details of which you will get in the handout. On the night of December 17th, 18th, operations were launched across the country, that is in West Bengal, Assam and Kerala, and 8 individuals were arrested. They are Muhammad Saad Radi, who was arrested from Kerala, Minarul Sheikh and Abbas Ali, who were arrested in West Bengal, Nurul Islam Mandal, Abdul Karim Mandal, Mujibur Rahman, Hamidul Islam, and Imanul Sheikh, who were arrested in Assam. The first 4 being from Kokrajhar and Imamul Sheikh being from Dhubri. Incriminating documents and evidences, including technical evidence found on them and seized from the arrested accused, show constant communication over the last 2 months with their handlers in Pakistan and Bangladesh. They show suspicious apps which were used for these communications across the western and eastern border. Incriminating text with distorted religious beliefs relating to jihad and fundamental activities, both in
technical and hard form have been found. Religious books with disruptive narratives regarding jihad, 4 pen drives which are being examined right now, a Bangladeshi national card belonging to Saad Radi was found in the house of Nurul Islam Mandal. On Nurul Islam Mandal, on Saad Radi were found a lot of, can I have that paper please? Were found his own certificates and various documents of Bangladesh. We picked up another 4 persons during the investigation for inquiry. However, they were released as no evidence has been found against them yet. The revelations show that these people, since November when Saad Radi entered, were working towards establishing sleeper cells. The plans that they had were to initiate violent and subversive activities. That included assassination of Hindu organization leaders, RSS leaders, fomenting communal trouble which would disrupt and destabilize the region. They were exploiting vulnerabilities, religious ideologies, sentiments and fault lines to create a network that would be capable of creating chaos. The arrested accused were in touch with Farhan Israq, a Bangladeshi national who was their handler, a close associate of Jasimuddin, as I mentioned, the ABT chief, and directly being controlled by him. The cell was being directly controlled by him. It's also interesting that Nurul Islam Mandal had been arrested earlier in Dhaligaon PS case number 161/2015. He was arrested in 2015 for similar activities and was currently on bail. Mandal, along with Majibur Rahman, visited West Bengal and conducted a lot of sessions with a lot of youth where this kind of ideology was dissipated, disseminated, and they tried very hard to set up sleeper cells. We are now working on the rest of the evidence to see who else was involved. Several meetings were organized by them in Murshidabad and Falkata, and the associates spoke a lot, not only on ideology, but on specific plans for violence, which you will find in the handout that we are giving. They were also involved in the procurement of arms and ammunition. Right now we are examining all the evidence. The Honorable Chief Minister of Assam and the government is sensitized of the matter. They have been supervising and they are following the operation. The operation is called Praghat, Operation Strike. We have been able to strike at a sleeper cell just before it could create any harm to our citizens and our country. However, the fight has not ended. The fight will not end. The current situation demands that all of us, including the citizens, remain alert to these kind of activities. Jai Hind. How many of the total number of arrests and how many of them are foreign nationals? As I said in my briefing, the total number of arrests is 8, and the foreign national, the Bangladeshi national who had come in to set up the network is 1, Saad Radi. You have mentioned about this assassination planning by so these are from the RSS leaders or the Hindu organizations leaders, basically from the Assam or other. As I said that their activities were spread across Assam, West Bengal, and he had moved to Kerala, where he was finally arrested. So in such a situation, it is clear that they would have hit at vulnerable targets wherever they got a target, so as to induce disruptions, communal violence, and create a situation of destabilization. Is there any top leaders? Let the investigation carry on. Let us unearth further things, and whatever precautions we need to take will be taken. They are here. 17th, 18th. So earlier arrest includes ABT or AMP some members have been taken up the arms training and other sites preparing the bombs. Are among these 8 people, including the Bangladeshi national, are also As we have just brought them in and we are taking remand for them.